নতুন বছর জানুৱাৰী 18 জানুৱাৰী তাতে আমি প্ৰায় 200ৰ ওপৰত মানুহ আজি আমি গেদাৰিং হৈছোঁ আৰু প্ৰত্যেকেই ইয়াৰ পৰা সাকসেস পাই আছো আৰু সাকসেস পাম নাথিং ইজ ইম্পসিবল অল এভরিথিং ইজ পসিবল আমাৰ সকলো পসিবল যদি আমি ঠান লওঁ আমি নিজে যদি কৰিম বুলি ভাবো তেতিয়াহ'লে কৰিব নোৱাৰা কোনো কাম আমাৰ এই পৃথিৱীত নাই আমাৰ পিলাৰসকল যিসকল আজি দেখিলে যে চেলাৰী এচিভাৰ কনচেপ্টৰ বিষয়ে আজি আলোচনা নহয় আপোনালোকৰ মাননীয় যিসকল আপলাইন আছে তেওঁলোকৰ পৰা বহি কেনেকৈ 10 লাখ ইনকাম কৰিব পাৰে কেনেকৈ 5000 চেলাৰী পায় কেনেকৈ বিদেশ যাব পাৰি কেনেকৈ এডাপ্টেবলত সাকসেস হ'ব পাৰি কি লাভ আমাৰ সেই সম্বন্ধে আজি আৰু আলোচনা ইয়াত নহয় আজি হ'ল আমাৰ শুভ আৰম্ভণিৰ দিন অফিস ওপেনিং হ'ল লগতে সৰু সুৰা আমাৰ যিটো টিফিনৰ ব্যৱস্থা সেইখিনিও হ'ল আৰু সবেই আমি দূৰৰ পৰাই আহিছোঁ আৰু এডাপ্টেবলৰ মাধ্যমত আমাৰ গোটেই ভাৰতবৰ্ষত উজ্জ্বল তাৰাসকল উজ্জ্বলি আহক সেই আশা কৰি আৰু আজি মই মাইক লোৱাৰ উদ্দেশ্য আমাৰ মাজত যিসকল ডক্টৰ আছে আচ্ছা আৰু এজন আমাৰ সিলভার র্যাঙ্কর মানুষ কিন্তু বাইরে পড়িল নুরুল ইসলাম ভাই প্লিজ কাম অন দ্য স্টেজ নুরুল ইসলাম র্যাঙ্কর কিন্তু সিলভার কেউ ইনকাম 3 লাখৰ ওপৰত 10 লাখৰ ভিতৰত কেউ লিষ্টৰ পৰা বাদ পৰিল সৰি প্লিজ গামছা জোরদার তালি নুরুল ভাই কেমনে আমাদের জোরদার তালি আপনি কোন দিকে বাদ হয়ে গেলেন নামাইলাম আমি নুরুল ভাই কিছু বলা 2 মিনিট